হেল্ল' এভৰিৱান ৱেলকাম টু দ্য এডুকা। আজি আমি ডিছকাছ কৰিম যে যদি আপোনালোকে কিবা কৰি আছে, আপুনি কিবা চাকৰি কৰি থাকিব পাৰে, আপুনি তাতকৈ বেটাৰ এক্সাম দিব বিচাৰিছে বেলেগ কিবা ভালৰ কাৰণে। ছাপ'জ আপুনি APSC দিব বিচাৰিছে, UPSC দিব বিচাৰিছে, SSC হৈ গ'ল, টেট হৈ গ'ল, ADRE হৈ গ'ল, আছাম পুলিচ SI হৈ গ'ল, আপুনি ধৰি লওক আপুনি টেট বা CTET দিব বিচাৰিছে। তো বেলেগ বেলেগ আমাৰ এক্সাম আছে। আমি নিজৰ যিটো কৰি আছোঁ সেইটো কৰাৰ উপৰিও আমি বেলেগ কিবা দিব বিচাৰিছোঁ আৰু তাৰ কাৰণে আমি টাইম মেনেজমেণ্ট কৰিব বিচাৰিছোঁ। তাৰ কাৰণে আমি কেনেকৈ পঢ়িম এখন আমি ষ্টাডি প্লেন বনাব বিচাৰিছোঁ। তো তাৰ বিষয়তে আজি আমি আলোচনা কৰিম। তো মেইনলি মই ষ্টাডি প্লেনখন বনাই লৈ আহিছোঁ, কিন্তু সেইটো ডাঙৰ কথা নহয়। তো মেইন কথাটো হ'ল কি যে যেতিয়া আমি সৰু আছিলোঁ, যেতিয়া আমি স্কুললৈ গৈছিলোঁ, আমি সৰু থাকোঁতে কি হৈছিলে যে আমি মা বা দেউতালৈ ৰৈ থাকোঁ যে তেওঁলোকে এখন আমাক ষ্টাডি প্লেন বনাই দিব, তেওঁলোকে আমাক লিখি দিব যে আমি সোমবাৰে কি পঢ়িম, মঙলবাৰে কি পঢ়িম, আৰু সেইখন আমি লৈ পেলাই আমি টেবুলৰ ফ্ৰণ্টত আমি আঁৰি থওঁ। তো কিন্তু সেইটো টাইমত কথা বেলেগ আছিলে, আৰু এতিয়া আমাক কোনো ধৰণৰ বেলেগৰ সহায় হয়তো নালাগে বুলি মই ভাবিছোঁ। যিহেতু আমি সকলো আপোনালোক গ্ৰেজুৱেট, আমি সকলো গ্ৰেজুৱেট বুলি মই ভাবিছোঁ। আৰু সেইটো কাৰণে আমি বেলেগৰ কাৰণে যে এতিয়া মই আপোনালোকৰ কাৰণে এখন ষ্টাডি প্লেন বনাই দিয়াটো খুব বৰ এটা সম্ভৱ কথা নহয়। সম্ভৱ হয়, কিন্তু সেইটো আপোনালোকৰ কাৰণে ফিজিবল নহ'ব পাৰে, বা আপুনি সেইখন টাইম টেবুলত কমফৰ্টেবল নহ'ব পাৰে। প্ৰত্যেকজন ইণ্ডিভিজুৱেলৰ বেলেগ বেলেগ সময়ত কাম থাকিব পাৰে, প্ৰত্যেকজন ইণ্ডিভিজুৱেলৰ বেলেগ বেলেগ টাইমত আপুনি পঢ়ি ভাল পাব পাৰে। চ' সেইটো কাৰণে আজি আমি দুটা পাৰ্টত ডিছকাছ কৰিম। প্ৰথমটো হৈছে যদি আপুনি চিভিল ছাৰ্ভিচৰ কাৰণে আপুনি যদি পঢ়িছে, সেইটো এটা পাৰ্ট, আৰু আপুনি যদি কিবা কৰি আছে আপুনি কেনেকৈ প্ৰিপেৰেশ্যন কৰিব। ছেকেণ্ড পাৰ্টটো হৈছে যদি অনলি আপুনি দুইটাৰ একচুৱেলি হেৰিটো একেই, দুইটাৰে আপুনি ধৰি লওক দুইটাৰে আমাৰ ষ্টাডি যিটো প্লেন, আমাৰ যদি কেনেকৈ আমি পঢ়িম, কেনেকৈ আমি ভাবিম, সেই বস্তুটো একেই হয়। কিন্তু আমাৰ ৰিচোৰ্চেছ বেলেগ বেলেগ হ'ব, আৰু আমাৰ যিটো আমাৰ থিংকিংটো বেলেগ হ'ব। চ' 2 নম্বৰতে আমি এইটোৱে যে যদি আপুনি ADRE হৈ গ'ল, বা আছাম পুলিচ SI হৈ গ'ল, বা টেট হৈ গ'ল, ওৱান ডে এক্সামৰ কাৰণে যদি আপুনি প্ৰিপেৰেশ্যন কৰিছে, আমি সেইটো কেনেদৰে আমি এপ্ৰ'চটো ৰাখিম। আৰু থাৰ্ডলি হৈছে যে মই আপোনালোকৰ কাৰণে এখন প্লেন বনাই লৈ আহিছোঁ। সেইখন আপোনাৰ ডে ৱাইজ আছে, কেনেকৈ পঢ়িব। সেইখন বেচিকেলি ফাউণ্ডেশ্যনটো আপোনালোকৰ কেনেকৈ আৰু ষ্ট্ৰং কৰিব, যদি কোনোবাই জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব বিচাৰিছে, তো সেইখন আছে, আপোনালোকে দেখি আছে চাগে। তো সেইখন আপোনালোকক মই টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰি দিম, সেইখন আপোনালোকে দেখিলে বুজি পাই যাব। চ' আমি এতিয়া এইখন আহিছোঁ, ইয়াত মই এখন আপোনালোকক লিখি লৈ আহিছোঁ যে 3 আৱাৰ ষ্টাডি এখন আমাৰ ৰুটিন আছে, আৰু এইখনত আপোনালোকে দেখিছে যে ৱৰ্কিং এছপাৰেণ্টৰ কাৰণে হয়। আৰু আমাৰ যিটো লক্ষ্য থাকিব এই গোটেই ষ্টাডি প্লেনখনক লৈ পেলাই, সেইটো হৈছে যে আমি প্ৰথমে ক্লিয়াৰিটি আনিব লাগিব। তাৰপিছত আমি কোনোবা এখন চিলেবাছ বা কোনোবা এটা বস্তু আমি কমপ্লিট কৰিবলৈ চাম। মেইনলি কনচেপ্ট আৰু হেবিট আৰু কনচিষ্টেঞ্চি লগ লাগি পেলাই আমি এটা এক্সাম ক্লিয়াৰ কৰিব পাৰিম। যেনেকৈ মই আপোনাক অলপ আগত কৈছোঁ যে এইটো এটা টান কাম, যে আপোনালোকক যে মই কোনটো টাইমত শুব, কোনটো টাইমত খাব, কোনটো টাইমত উঠিব, তেনেকুৱা এখন একজেক্ট টাইম টেবুল বনাই দিয়াটো অলপ টান কাম। আৰু আমি সেইকাৰণে মডেল এখন টাইম টেবুল বনাম, যিখন মডেল টাইম টেবুল আমি কি কৰিম যে আমি সেইখন ইউজ কৰি পেলাই আমি পঢ়িম। তো প্ৰথম আমাৰ যিটো ষ্টেপ, সেই ষ্টেপটো হৈছে যে আমি এটা আইডিয়েল টাইম আমি চুজ কৰিব লাগিব। আইডিয়েল টাইম হৈছে যে কোনটো সময়ত আপুনি বেছিকৈ টাইম পাব, বা কোনটো সময়ত আপুনি বেছিকৈ পঢ়িব পাৰে। সেইটো হৈছে ছাপ'জ মৰ্ণিং 5:30 পৰা 8:30, এইটো এটা এক্সাম্পল দিছোঁ মই। নেক্সটটো হৈছে ছাপ'জ ৰাতি ধৰি লওক 8:30 পৰা 11:30লৈকে। আৰু আপোনালোকে স্প্লিটো কৰিব পাৰে, তাৰমানে হৈছে আপোনালোকে ৰাতিপুৱা 1.5 ঘণ্টা পঢ়িলে বা ৰাতি 1.5 ঘণ্টা পঢ়িলে। নেক্সট ষ্টেপটো হৈছে যে মেইনলি আমাৰ ষ্টাডি প্লেনখন আমি কি কৰিম। সেইটো হৈছে আমি মেইনলি ফ'কাছ কৰিম, যেনেকৈ মই আপোনালোকক কৈছোঁ যে আমাৰ ষ্টেটিক্স ছাবজেক্ট বা যিবিলাক আমাৰ ফাউণ্ডেশ্যন ছাবজেক্ট আছে, যেনেকৈ ধৰি লওক পলিটি হৈ গ'ল, হিষ্ট্ৰী হৈ গ'ল। হিষ্ট্ৰীত আমাৰ দুটা পাৰ্ট আহিব, কাৰণ আমি আছাম এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছোঁ, ইণ্ডিয়া আৰু আছাম, ইণ্ডিয়ান হিষ্ট্ৰী আৰু আছাম হিষ্ট্ৰী। তাৰপিছত জিঅ'গ্ৰাফী আৰু ইকনমিক্স। ইকনমিক্সটো আমি স্কিপ কৰিব পাৰোঁ, আমি লাষ্টৰ ফালে পঢ়িবলৈ থ'ব পাৰোঁ, যদি আমি ওৱান ডে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাইছোঁ, যেনেকৈ ধৰি লওক ADRE। যদি আমি UPSC বা APSC কাৰণে পঢ়িছোঁ, তেতিয়াহ'লে অবভিয়াছলি আমি ইকনমিক্সটো পঢ়িব লাগিব। তো মেইনলি আমাৰ ষ্টেপ 2 যিটো আমাৰ মেইন ফ'কাছ হয়, সেই ফ'কাছটো হৈছে আণ্ডাৰষ্টেণ্ডিং। এই গোটেইকেইটা ছাবজেক্ট আমাৰ কেনেকৈ আমি ইয়াৰ যিটো কনচেপ্ট, ইয়াৰ যিখিনি আণ্ডাৰষ্টেণ্ডিং, সেইখিনি আমি আনিব পাৰোঁ। নেক্সট ছাপ'জ ইয়াত মই এটা এক্সাম্পলো দিছোঁ যে ডে 1ত আপুনি কি পঢ়িলে, পলিটি পঢ়িলে, হিষ্ট্ৰী পঢ়িলে। নেক্সট ডে আপুনি পঢ়িলে জিঅ'গ্ৰাফী বা ইকনমিক্স আপুনি নপঢ়ি পেলাই আছাম স্পেচিফিক কিবা ছাবজেক্টটো পঢ়িব পাৰে। এইবিলাক বস্তু অলৰেডি মই টাইম টেবুলখনৰ মেনশ্যন আছে, যিখন মই আপোনালোকক টেলিগ্ৰাম চেনেলত মই শ্বেয়াৰ কৰি দিম, ঠিক আছে। এতিয়া চাওক, ইয়াত যেনেকৈ মই ক'লোঁ যে এইটো ডে'টোৰ কথাটো। তাৰপিছত 30 মিনিট আৰু 30 মিনিট, যেনেকৈ আপোনালোকে কোনোবা এটা দিনৰ 30 মিনিট আপুনি কাৰেণ্ট এফেয়াৰ্ছ পঢ়িলে, আৰু নেক্সট আপুনি 30 মিনিট ৰিভিজন কৰিলে, বা MCQ কৰিলে, বা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কৰিলে। এইকেইটা বস্তু মেইনলি ৰিভিজনটো মাষ্ট হয়, আৰু কাৰেণ্ট এফেয়াৰ্ছটো আমি পঢ়িবই লাগিব। কাৰেণ্ট এফেয়াৰ্ছটো আপুনি ডে 1ৰ পৰা ষ্টাৰ্ট কৰিলে, বা প্ৰথম দিনাখনৰ পৰা ষ্টাৰ্ট কৰিলে আপোনাৰ এটা হেবিট বহি যাব শেষলৈকে। আপুনি সদায় এটা কাৰেণ্ট এফেয়াৰ্ছ চোৱাৰ, এইটো কাৰেণ্ট এফেয়াৰ্ছ আপুনি বেলেগ ক'ৰবাতো চাব পাৰে। ছাপ'জ আপুনি আপোনাৰ কৰ্ম সংস্থাপনৰ যিটো কৰ্মস্থলীটো আপুনি যদি আছে,
তাৰপিছত বা নহ'লে আপুনি যদি বাছত গৈ আছে তেনেকুৱা ঠাইতো আপুনি কাৰেণ্ট এফেয়াৰ্ছটো চাব পাৰে, কাৰোবাৰ এটা ভিডিঅ' চালে। জাষ্ট যিখিনি বস্তু আপোনালোকে পঢ়িব চবৰে এটা, মই আগতেও বহুতবাৰ কৈছোঁ যে ৰিচ'ৰ্চেছ, তাৰমানে আমাৰ যিটো চ'ৰ্চ, সেই চ'ৰ্চটো সদায় এটা ৰাখিব। এখন কিতাপ বা এটা চেনেলৰ ইউটিউব ভিডিঅ' যদি তেওঁলোকে ডেইলি দিয়ে, বা আপোনালোকৰ এটা PDF, এটা ইনষ্টিটিউশ্যনৰ বা PDF, হয়নে? চ' এটা বস্তু আপোনালোকে ৰাখিব। আৰু আমি এইখিনি বস্তু উইকেণ্ডত কৰিবলৈ চাম, কিন্তু যেনেকৈ মই ক'লোঁ, যদি আপোনালোকে টাইম পায়, MCQ হৈ গ'ল বা কাৰেণ্ট এফেয়াৰ্ছ হৈ গ'ল বা ৰিভিজন হৈ গ'ল, এইবিলাক বস্তু আপোনালোকে যেতিয়া আপোনালোকে ট্ৰেভেল কৰি থাকে বা আপুনি ক'ৰবালৈ গৈছে, আপুনি সময় পোৱা নাই, আপুনি কৰ্মস্থলীত ফ্ৰী টাইমত আছে, লাঞ্চ টাইমত আছে, সেইখিনি সময়ত আপোনালোকে এইখিনি কাম কৰিব পাৰে। তো আমি সময় সুবিধাটো আমি যেনেকৈ কয় নাই যে থাপ মাৰি আমি সময়টো উলিয়াব লাগিব, তো তেনেকুৱা ধৰণৰ কথা। তো মেইনলি এতিয়া আপোনালোকে এইখন যিটো মই আইডিয়া আপোনালোকক ক'লোঁ, এই বস্তুটো হৈছে মেইনলি 3 মান্থছ বা 2 মান্থছৰ কাৰণে। 2 মান্থছত পচিবল নহ'ব, 3 মান্থছ বুলি মই কৈছোঁ। 3 মাহত আপোনালোকৰ প্ৰথমে আপোনালোকে এটা ফাউণ্ডেশ্যন বনাব ট্ৰাই কৰক। এইটো নহয় যে কিবা এটা এক্সাম আহি আছে, কিবা এটা নটিফিকেশ্যন ওলালে, তাৰ কাৰণে আমি পূৰা ধুমাধুম পঢ়িব লাগিব। নটিফিকেশ্যন পাছতো ওলাব। সেইকাৰণে আপুনি প্ৰথমে যদি নিজৰ বেছটো আপুনি যদি ষ্ট্ৰং কৰি লয়, তেতিয়া আপুনি ভৱিষ্যতে যি এক্সাম নোলালেও আপুনি বা গ্ৰেজুৱেট লেভেলৰ যিকোনো এক্সাম আপুনি ধুনীয়াকৈ দিব পাৰিব। আৰু এইটো এটা হৈছে বেছিক এটা ষ্ট্ৰাকচাৰ, যেনেকৈ একচুৱেলি আমি কেনেকৈ আমাৰ যিটো এপ্ৰ'চটো বা আমি থিংকিংটো কেনেকৈ কৰিব লাগে যদি আমি ৱৰ্কিং এক্সপেৰিয়েঞ্চ যদি হয়। বাকী থাকিলে আপোনালোকৰ যিখন ডে ৱাইজ যদি কাৰোবাক চিডিউলখন লাগে, যে এইটো দিনত এইটো পঢ়িম, এইটো দিনত এইটো পঢ়িম, সেইখনো মই যেনেকৈ কৈছোঁ মই বনাই থৈছোঁ, সেইখন মই আপোনালোকক টেলিগ্ৰাম চেনেলত মই দি দিম। চ' আজি মোৰ আইডিয়াটো এইটোৱে আছিলে বেছিকেলি, যে আপোনালোকক এটা চিম্পল এটা আইডিয়া দিওঁ যে যদি আমি অলৰেডি কৰ্ম কৰি আছোঁ, আমি কেনেকুৱা ধৰণৰ আমি সময় সুযোগবিলাক উলিয়াই পেলাই কেনেধৰণে আমাৰ মেইন যিটো ফ'কাছ, সেইটো ফ'কাছটো আমাৰ কিহত থাকিব লাগে। চ' আই হোপ আমি যি ডিছকাছ কৰিলোঁ আপোনালোকে বুজি পাইছে, আৰু যদিহে কিবা ডাউট থাকে নিশ্চয় কমেণ্ট কৰি জনাব, আমি ছল্ভ কৰিবলৈ ট্ৰাই কৰিম। থেংক ইউ ফৰ ৱাচিং এভৰিৱান, গুড নাইট এণ্ড টেক কেয়াৰ।